মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজলৈ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 14 স্বামীজ গ্ৰান্ডমাদাৰ চেপ্টাৰৰ সম্পূৰ্ণ অসমীয়া অনুবাদ লৈ আহিছোঁ। আশা ৰাখিছোঁ তোমালোকৰ ভাল লাগিব। তো এইটো চেপ্টাৰ ভালকৈ বুজিবলৈ হ'লে আমি কিছুমান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ জানিব লাগে। তো সেইখিনি ইংৰাজী শব্দৰ অসমীয়া অৰ্থবিলাক এনেকুৱা ধৰণৰ। তো প্ৰথমে বিলংগিংছ মানে বস্তু বাহিনী, কৰিডৰ দীঘল বাট বা পথ, কনসিস্টেড অফ গঠিত বা থকা, কাৰ্পেটছ দলিচা, পিলছ গাৰু, কাৰ্ডেমমছ এলাচি, ক্লভছ লং, এৰেকানাট তামোল, লাই ডাউন শুই পৰা, ৰেষ্টিং ৰাখি বা থৈ, বৰ্ড বিৰক্ত হোৱা, গ্ৰানী আইতা, এৰিথমেটিক গাণিতিক বা গণিত, ইমপ্ৰেছড আপ্লুত হোৱা বা অভিভূত হোৱা, ৰেম্বলিং ঘূৰি ফুৰা, ছুপাৰিনটেণ্ডেণ্ট অধীক্ষক, কেম্পিং শিবিৰ পাতা, ৰেছপন্স প্ৰতিক্ৰিয়া বা গুৰুত্ব, ৰিবিউক্ট গালি পৰা, পেইং এটেনশ্যন টু মনোযোগ দিয়া, পেইন বিষ বা বেদনা। তো মই ইংৰাজী শব্দৰ অসমীয়া অৰ্থবিলাক আলোচনা কৰিলোঁ। এতিয়া চাওঁ বাক্যবিলাক আৰু ইয়াৰ অসমীয়া অনুবাদ কৰিছোঁ। তো প্ৰথমে স্বামীজ গ্ৰান্ডমাদাৰ, তো স্বামীৰ আইতা। Swaminathan's grandmother lived with all her belongings in the dark corridor between the front hall and the dining room of their home. স্বামীনাথনৰ আইতা সিহঁতৰ ঘৰৰ খোৱা কোঠা আৰু সন্মুখৰ ডাঙৰ কোঠাৰ মাজত অন্ধকাৰ কৰিডৰত সকলো তাইৰ বস্তু বাহিনী লৈ বসবাস কৰিছিল। Her belongings consisted of a bed made of 5 carpets, 3 bed sheets and 5 pillows. তাইৰ বস্তু বাহিনী বোৰৰ ভিতৰৰ 5টা কাৰ্পেট, 3খন বিছনা চাদৰ আৰু 5টা গাৰুৰে তৈয়াৰ কৰা এখন বিছনা। Swami felt safe in her room, which smelled of cardamoms, cloves and arecanut. স্বামীয়ে তাইৰ কোঠাত নিৰাপদ অনুভৱ কৰিছিল, যাৰ সুবাস আছিল এলাচি, লং আৰু তামোল। Swami loved the time that he spent with his grandmother. আইতাকৰ লগত কটোৱা সময়খিনি স্বামীয়ে ভাল পাইছিল। After taking his dinner, Swaminathan used to go to his grandmother's room. ৰাতিৰ আহাৰ খোৱাৰ পিছত স্বামীনাথনে আইতাকৰ কোঠালৈ গৈছিল and lay down resting his head on her lap. আৰু তাইৰ কোলাত মূৰটো থৈ শুইছিল। Swami's grandmother loved to tell him stories from the past. স্বামীৰ আইতাই তেওঁক অতীতৰ কাহিনীবোৰ ক'বলৈ বৰ ভাল পাইছিল। But she mixed up her thoughts and Swami was clearly bored with the stories. কিন্তু তাই নিজৰ চিন্তাবোৰ মিহলাইছিল আৰু স্বামীয়ে কাহিনীবোৰত স্পষ্টকৈ বিৰক্ত হৈ পৰিছিল। Instead, Swami told her various stories about his friends in school. বৰঞ্চ স্বামীয়ে তাইক স্কুলত লগৰ বন্ধু-বান্ধৱীৰ বিষয়ে বিভিন্ন কাহিনী কৈছিল। His grandmother listened to them with interest. তেওঁৰ আইতাকে আগ্ৰহেৰে সিহঁতৰ কথা শুনিলে। Oh, Granny, you don't know what a great philosopher is.
ও আইতা, আপনি নাজানে যে রাজাম কি মহান সতীৰ্থ? স্বামী said to his grandmother, স্বামীয়ে আইতাকক কৈছিল, he told her about ৰাজাম, তেওঁ ৰাজামৰ বিষয়ে তাইক কৈছিল, that he had a real police dress, যে তেওঁৰ প্ৰকৃত পুলিচৰ পোছাক আছিল। স্বামী told her that Rajam got all the marks in arithmetics. স্বামীয়ে তাইক কৈছিল যে ৰাজমে অংকত সকলো নম্বৰ পাইছিল। Granny was impressed, but she started telling Shami about his grandfather's intelligence. আইতাই আপ্লুত হল, কিন্তু তাই স্বামীক তেওঁৰ দাদাৰ বুদ্ধিমত্তাৰ বিষয়ে কোৱা আৰম্ভ কৰিছিল। Shami's grandmother told him how his grandfather sometimes got 200 marks for the brilliant answers that he wrote in examinations. স্বামীৰ আইতাই তেওঁক কৈছিল কেনেকৈ তেওঁৰ দাদাই কেতিয়াবা পৰীক্ষাত লিখা উজ্জ্বল উত্তৰবোৰৰ বাবে 200 নম্বৰ পাইছিল। But then she started rambling. কিন্তু তেতিয়া তাই ঘূৰি ফুৰি থকা আৰম্ভ কৰিছিল। স্বামী told her about his friend Rajam. স্বামীয়ে তাইক বন্ধু ৰাজামৰ কথা ক'লে। Rajam's father was the police superintendent. ৰাজামৰ পিতৃ আছিল আৰক্ষী অধীক্ষক। One day, Rajam and his father were camping in the forest when 2 tigers attacked them. এদিন ৰাজম আৰু তেওঁৰ দেউতাকে হাবিত শিবিৰ পাতি থকা অৱস্থাত 2টা বাঘে সিহঁতক আক্ৰমণ কৰিছিল। Rajam took up his gun and shot the tigers dead. ৰাজমে বন্দুকটো হাতত উঠাই লৈছিল আৰু বাঘকেইটাক গুলিয়াই হত্যা কৰিছিল। After telling her this story of Rajam's courage, Shami asked his grandmother if she liked it. ৰাজমৰ এই সাহসৰ কাহিনীটো তাইক কোৱাৰ পিছত স্বামীয়ে আইতাকক সুধিছিল, ভাল লাগে নেকি? Shami was not happy with his grandmother's response. তেওঁৰ আইতাকৰ সঁহাৰিত স্বামী সুখী নাছিল। To test her, তাইক পৰীক্ষা কৰিবলৈ, he asked, তেওঁ সুধিছিল, how many tigers were there? কিমান বাঘ তাত আছিল? He was angry as she could not answer him correctly. তাই শুদ্ধ উত্তৰ দিব নোৱাৰাৰ বাবে তেওঁৰ খং উঠিছিল। Shami rebuked her for not paying attention to the important story he was telling her. স্বামীয়ে তাইক কৈ থকা গুৰুত্বপূৰ্ণ কাহিনীটোত গুৰুত্ব নিদিয়াৰ বাবে তাইক তিৰস্কাৰ কৰিছিল। He felt that she was sleeping and dreaming when he took so much pain to tell her story. তাইক কাহিনীটো ক'বলৈ ইমান কষ্ট লৈ সি অনুভৱ কৰিলে যে তাই শুই আছে আৰু সপোন দেখি আছিল। But then his granny said, কিন্তু তেতিয়াই আইতাই কৈছিল, he is a lovely little boy. তেওঁ এজন মৰম লগা সৰু ল'ৰা। She had never seen Rajam. তাই কেতিয়াও ৰাজমক দেখা নাছিল। But Shami was now pleased. কিন্তু স্বামী এতিয়া সন্তুষ্ট হৈ পৰিছিল। Source: The Adventures of Shami and His Friends by R.K. Narayan. উৎস: R.K. নাৰায়ণৰ The Adventures of Shami and His Friends.